তাজমহলটো দেখাব বিচাৰিছোঁ এবাৰ। উত্তৰ প্ৰদেশৰ আগ্ৰা চহৰৰ যমুনা নৈৰ পাৰত থকা 1631 চনত মোগল সম্ৰাট শ্বাহজাহানে বনাবলৈ আৰম্ভ কৰিছিলে। এইখন তাজমহলৰ মুখ্য দুৱাৰ। এই মুখ্য প্ৰৱেশ পথেদিয়ে তাজমহল পাবগৈ পাৰি। শ্বাহজাহানে তেওঁৰ প্ৰিয় পত্নী মমতাজ বেগমৰ স্মৃতিত পৃথিৱীৰ আটাইতকৈ ধুনীয়া অট্টালিকাটো নিৰ্মাণ কৰিছিল। প্ৰায় 20,000 বনুৱাই 22 বছৰত বগা পাথৰেৰে সজাই পৃথিৱীৰ সপ্তম আশ্চৰ্যকৰ ভিতৰত এটা এই বিনন্দীয়া প্ৰেমৰ স্মৃতিসৌধটি নিৰ্মাণ কৰি উলিয়াইছিল। 1631ত আৰম্ভ কৰি 1653 খ্ৰীষ্টাব্দত সমাপ্ত হৈছিল। শ্বাহজাহান, মোগল সম্ৰাট জাহাংগীৰ আৰু মেৱাৰৰ ৰাজপুত ৰাজকুমাৰী মনুমতীৰ তৃতীয় সন্তান আছিল। বৰ্তমান যোধপুৰ, মেৱাৰ। আগ্ৰা চহৰৰ যমুনা নৈৰ দক্ষিণ পাৰত তাজমহল অৱস্থিত। তাজমহলৰ মুখ্য কাৰিকৰ মিস্ত্ৰী আছিল উস্তাদ আহমেদ লাহোৰী। প্ৰায় 16 হেক্টৰ মাটিৰে আগুৰা তাজমহলৰ এলেকাটো। তাজমহলৰ মাটিখিনি হেনো শ্বাহজাহানে সেই সময়ৰ ৰাজস্থানৰ জয়পুৰৰ ৰজা জয়সিঙৰ পৰা লোৱা বুলি জানিব পাৰি। এয়া যমুনা নৈৰ পাৰতে আছে। যমুনা নৈৰ পানী বৰ্তমান অৱশ্যে খুব লেতেৰা, কিন্তু পৰিৱেশটো এটা খুবেই সুন্দৰ। যদি তাজমহলৰ এলেকাটোত অকলে বহি থকা হয়, কোনো নাথাকে, স্বৰ্গত থকা নিচিনাই লাগিব পৰিৱেশটো, এনেকুৱা অনুভৱ হয়। অৱশ্যে প্ৰতিদিনে তাজমহল চাবৰ বাবে প্ৰায় 20,000 পৰা 40,000 মানুহ পৰ্যটকৰ আগমন হয়। যেতিয়া আগ্ৰাত মোগলৰ ৰাজধানী আছিল, আগ্ৰা দুৰ্গটোৰ ওচৰতে যমুনা নৈৰ পাৰতে শ্বাহজাহানে তাজমহল নিৰ্মাণ কৰিছিল আৰু তেওঁৰ শোৱনি কোঠাৰ পৰাই তেওঁৰ প্ৰিয় পত্নী মমতাজৰ স্মৃতিসৌধ নিৰ্মাণ কৰিছিল। শোৱনি কোঠাৰ পৰাই দেখি থাকি। এই তাজমহলৰ ভিতৰতে মমতাজৰ কবৰ আছে আৰু পিছত শ্বাহজাহানৰ কবৰো ইয়াতেই দিলে। তাৰ পৰ্যটকে চাবগৈ পাৰে। আমি অৱশ্যে তাৰ ভিতৰলৈ সোমোৱা নাছিলোঁ। মমতাজ আৰু শ্বাহজাহানৰ কবৰ চাব পাৰি। তাজমহলৰ ৰং দিনটোত 3বাৰ সলনি হয় হেনো। পুৱা গোলাবী ৰং দেখি, আবেলি সময়ত গাখীৰৰ দৰে বগা দেখি, আৰু ৰাতিত সোণবৰণীয়া হৈ পৰে। তাজমহলৰ আকাশত ন' ফ্লাইং জ'ন। তাজমহলৰ ওপৰেদি কোনো উৰাজাহাজ পাৰ নহয়। আৰু তাজমহলৰ এলেকাটোত নেটৱৰ্ক নাপায়, নেটৱৰ্ক জামাৰ লগাই থৈছে। আৰু এটা কথা, তাজমহলৰ কোনো লাইটৰ ব্যৱস্থা নাই। ৰাতি যদি লাইট জ্বলায়, তেতিয়া পোক পৰুৱা লাইটৰ পোহৰত আহিব আৰু সেই পোক পৰুৱাই হয়তো তাজমহল লেতেৰা কৰিব পাৰে। সেইটো কাৰণে তাজমহলত কোনো লাইট নাই।
আপোনালোকে তাজমহল চাবলৈ গ'লে আগ্ৰা ৰেল ষ্টেচনৰ পৰা অ'টোত যাব পাৰিব। অ'টোত 50 টকা লয়। আৰু তাজমহলৰ বাহিৰে ওচৰতে চাব লগা আগ্ৰা ফ'ৰ্ট আছে, যিটো আমাৰ দিল্লীৰ লালকিল্লাৰ সৈতে প্ৰায় একেই। যেতিয়া মোগলৰ ৰাজধানী আগ্ৰাত আছিলে তেতিয়া তাতে